নমস্কাৰ। মই কেইদিনমান আগতে গণস্তম্ভ কাকতত প্ৰকাশ হৈ যোৱা মোৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম আছিলে কবিতাৰ প্ৰেমিক। আমি মোৰ কবিতাৰ প্ৰেমিকে কৈছোঁ, আমি কবিতাৰ পাগল প্ৰেমিক। কাৰোবালৈ জাগি উঠা গভীৰ প্ৰেম, কেতিয়াবা দুচকুৰে বৈ অহা ধুধাৰি অশ্ৰু, আৰু কেতিয়াবা সৰসৰ হাঁহিবোৰতো আমি বন্দী কৰোঁ কলমৰ ৰছীৰে কাগজৰ পৃষ্ঠা। আমাক নেলাগে জাৰত কাপোৰ, ভোকত ভাত, আমাৰ নাই কোনো নিশাৰ টোপনি, কাৰণ আমি কবিতাৰ পাগল প্ৰেমিক। আমাক নেলাগে বাছৰ বাবে কাৰেং আৰু অট্টালিকা, মনোৰঞ্জনৰ বাবে নেলাগে আমাক উচ্ছৃংখল ফাংচন, আৰু খাৱানত নেলাগে আমাক জুতি লগাই সাজ। নদীৰ তীৰেই আমাৰ সুখৰ বাসস্থান, গছৰ পাতো হয় আমাৰ জাৰৰ কাপোৰ, কাৰণ আমি কবিতাৰ পাগল প্ৰেমিক। কবিতাৰ মাজতেই আমি বিচাৰি পাওঁ ভালপোৱাৰ অৰ্থ আৰু উন্মাদ যৌৱনৰ সোৱাদ। অনাহাৰ অনিদ্ৰা বিমস্ত হৈও আমি লিখিব পাৰোঁ কবিতা, পেটত গামোচা বান্ধিও আমি গাব পাৰোঁ কবিতা, ভাল পাব পাৰোঁ কবিতা, জীয়াই থাকিব পাৰোঁ কবিতাৰ মাজত কবিতাৰ বাবে। সঁচাকৈ আমি কবিতাৰ পাগল প্ৰেমিক। ধন্যবাদ।